আজি মই কি বনাই আছোঁ চাওক, ওলকবি আলু দি মাছ বনাই আছোঁ। কোনে কোনে ভাল পায় এনেকৈ ওলকবিৰ লগত? মই ভাল পাওঁ। আজি মাছ ওলকবি আলু দি বনাই আছোঁ। কেনেকুৱা লাগিছে কমেণ্টত জনাব। হেল্ল' ফ্ৰেণ্ড, এতিয়া মই ভাত খাব ওলাইছোঁ দুপৰীয়া। আৰু আজি কি বনাইছোঁ দেখাওঁ। এয়া লাই শাক বইল, শুকান মাছৰ চাটনি, জলকীয়া মানে ইয়াৰ লগত খাবৰ কাৰণে বইল, আৰু এয়া ওলকবি আলুৰ মাছ আৰু বেঙেনা ভজা আৰু ভাত। তো আগতে লাই শাক খাওঁ, কাৰণ লাই শাক মই বহুত ভাল পাওঁ। আৰু এনেকৈ দীঘল দীঘল কৰি বনাইছোঁ। লাই শাকটো এনেকৈ লওঁ, অলপ এয়া চাটনি, অলপ ভাত, আৰু মজা কৰি খাওঁ। এয়া লাই শাকটো ইমান দীঘলকৈ দিছোঁ। মজা হৈছে। লাই শাক ইমান দীঘল দীঘলকৈ দিছোঁ। মজা। ইমান ধুনীয়া হৈছে, চাটনিটো বঢ়িয়া হৈছে, জলকীয়া পিচাখিনি লাই শাকৰ লগত বঢ়িয়া হৈছে খাব। লাই শাকবিলাক এনেকৈ দীঘল দীঘলকৈ এইটো সৰু দীঘল বেঙেনাটো এতিয়া খাই লওঁ আৰু। গুড নাইট হোৱা নাই, 9টা বজাত গুড ইভিনিং হ'ব। গুড ইভিনিং। তো এতিয়া মই জুই পুৱাই আছিলোঁ সন্ধিয়া, এতিয়া বনাব আৰম্ভ কৰিছোঁ। কাৰণ মোৰ ভণ্টি নহয়, মানে আমাৰ ইয়াৰে ভাৰতীয় মানে চৰ্দি লাগি আছে, সেইটো কাৰণে মাতটো অলপ বেলেগ হৈ গৈ আছে। সেইটো কাৰণে জ্বলা দি একদম মাংস, আৰু এইফালে দালি, আৰু শুকান মাছৰ চাটনি, আৰু বেঙেনা ফ্ৰাই, এই তিনিটা বনাম। আৰু ভাতটো সিহঁতে অহাৰ আগত অলপ বনাই দিম। এতিয়া সিহঁতে বিয়া খাব গৈছিলে, এতিয়ালৈকে আহি পোৱা নাই, কিন্তু মই ফোন কৰিছোঁ আহি থকা বুলি কৈছে, সেইটো কাৰণে মই বনাই আছোঁ আৰু দেখাই দিওঁ। এয়া হ'ল দালি, দালিত কচু দিছোঁ, আৰু দালিখন ইমান চেণ্ট ওলাইছে মানে মোৰ খাং খাঙেই লাগছে। মানুহ মাতিছোঁ আৰু মোৰ খাং খাং লাগছে।
অলপ উতলিব দিম। গোটা হৈছে, কচু দিয়াৰ কাৰণে অলপ বেছিয়ে গোটা হ'ল, সেইটো কাৰণে। আৰু এইফালে মাংস বনাই আছোঁ। চিকেনটো একদম শুৱাই দিম পানীটো। ইফালে লাইটটো মানে ইমান নপৰে কাৰণে লাইটটো দিলে য়েল্ল' হৈ যায় কিয়বা। মোৰ মোবাইলটো পৰি বেয়া হৈছিলে, সেইটোৰ কাৰণে এনেকুৱা হৈ আছে। তো এতিয়া মাংসৰ পানীত সিজি গৈছে এইবিলাক। ওলকবি আলু দিছোঁ, আৰু মই ওলকবি আলু দি খাই ভাল পাওঁ। কোনে কোনে খাই কমেণ্টত জনাব। আৰু দালিখন উতলি গ'ল। আৰু ইফালে শুকান মাছৰ চাটনি পিচি ল'লোঁ। আৰু ইফালে বেঙেনা ফ্ৰাই কৰাৰ কাৰণে কাটি থৈ দিছোঁ। বেঙেনা ফ্ৰাইটো গৰম গৰম খালে ভাল লাগিব কাৰণে এতিয়া ফ্ৰাই নকৰোঁ। ভাত আৰু বেঙেনা ফ্ৰাইটো পিছত বনাম। দালি আৰু মাংসটো হৈ গ'লে সিহঁতক ফোন কৰিম কিমানখিনি আহি পালে, কিমান দূৰ পালে। আৰু এতিয়ালৈকে আহি পোৱা নাই তো, আৰু কোন আহে দেখাই আছোঁ। বাই হোৱা নাই। তো ইহঁতে খোৱাই হৈ গ'ল। চিঞৰ বাখৰ কৰি আছিল নাখাওঁ বুলি, বিয়া খাই আহি খোৱাই হৈ গ'ল। মা, ভণ্টি, ভাইটি আৰু খোৱাই হৈ গ'ল। মই ব্লগ বনাব পাহৰি গৈছিলোঁ, কাৰণ ইহঁতে চিঞৰ বাখৰ কৰি আছিলে নাখাওঁ। বিয়া খাই আহিছে। ইফালে জুই ধৰি মজাকৈ বহিব দিছিলোঁ, বহি হজম কৰিব দিছিলোঁ, কিন্তু হজম কৰা নাই। কৈছে টোপনি লাগছে, শুব যাওঁ কৈ আছিল। তো দৌৰাতে টেষ্টি হৈছে, কিন্তু খোৱা নাই, বেছি খাব পৰা নাই। আৰু বিয়া খাই আহি কচু দালি বনাইছোঁ। আজি মামাৰ দালি বনাইছোঁ। চবে কয় মামাৰ দালিটো বোলে নিসিজে, কি ধুনীয়া সিজিছে দেখোন। একদম গলি গৈছে। এয়া ইমান ধুনীয়া হৈছে। ব্ৰইলাৰে হয়, ব্ৰইলাৰ টাইপ লাগছে। পাগল, ব্ৰইলাৰে হয়, ব্ৰইলাৰ টাইপ লাগব নেকি? আৰু ভাল লাগছে লগতে মই অলপ দেৰিকৈ বহিলোঁ, আৰু মই খাই থাকোঁতে মনত পৰিল যে ব্লগ বনাব পাহৰি গৈছিলোঁ। দেখাম বুলি কৈছোঁ দে। এতিয়া মই ফ্ৰণ্ট কেমেৰা আছিল, বেক ভণ্টি। তো এতিয়া মই খাই আছোঁ। আধা খোৱা হৈছে অলৰেডি। পৰিছে মোৰ, আনি কিনে বনালোঁ। ইহঁতে হাঁহি আছে, সেইটো কাৰণে। ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। মায়ে কৈছে দেই এইবাৰ। মা আৰু ভাইটিয়ে কৈছে। ভাইটি আগত ক'লে, মই ফ্ৰণ্টত আছিল কেমেৰাটো। আৰু ইহঁতে ইমান ভালদৰে নাপায়। কৈছোঁ টোপলা বান্ধি লৈ যাব কাৰণে, কাৰণ ভালদৰে খোৱা নাই ন, সেইটো কাৰণে। আৰু মই খাই আছোঁ বেঙেনা ভাজা, দালি আৰু মাছৰ চাটনি। মাংস এতিয়া খোৱা নাই মই। দালিৰ লগত এইটো মজা লাগি আছে ন। লৈ যা, টিফিনত লৈ যা। ৰাতিপুৱা মই নাথাকোঁ, বাটিত লৈ যা। তো হেল্ল' ফ্ৰেণ্ড, এতিয়া সিহঁতে গ'ল ভাত চাত খাই, আৰু ময়ো শুব ওলাইছোঁ। আৰু এতিয়া 11:45 বাজে, কাৰণ সিহঁতে বহুত দূৰত গৈছিল বিয়া খাব।
আৰু সিহঁতে কালি গুচিয়ে যাব, সেইটো কাৰণে মই আজি মাতিছিলোঁ, কিন্তু সিহঁতৰ বহুত দেৰি হৈ গ'ল। আহি সিহঁতে ভাগৰ লাগিছে বুলি কৈ আছিলে, বেছি বহা নাই। আৰু মই সেইটো কাৰণে মাংস অলপো বনাইছিলোঁ আৰু দালি বনাইছিলোঁ, দালিত কচু দিছিলোঁ, শুকান মাছৰ চাটনি আৰু বেঙেনা ফ্ৰাই। কিন্তু মাংস মই জানো বিয়া খাই অহাৰ পিছত মাংস কোনো নাখায়, সেইটো কাৰণে মই দালি, বেঙেনা ভাজি আৰু শুকান মাছৰ চাটনি বনাইছিলোঁ। খাইছে মাংস, কিন্তু 1 পিচ 2 পিচ এনেকৈ খাইছে। দালি আৰু শুকান মাছৰ চাটনি, বেঙেনা ভাজি দি বেছি ভাতটো খালে। আৰু মইতো মাংস নাখালোৱে, মই দালি, শুকান মাছৰ চাটনি আৰু বেঙেনা দিয়ে ভাত খালোঁ। মজা লাগিলে, কিন্তু ভালদৰে দেখাব নোৱাৰিলোঁ, কাৰণ ইহঁতে দেৰি হৈছে কৈ দেৰি ইহঁতৰ হৈছিলে, মোৰ হোৱা নাই, কাৰণ মই বনাই থৈছিলোঁ। গৰম গৰম, ঠাণ্ডাৰ দিন গৰম গৰম খালেই ভাল লাগিব, সেইটো কাৰণে। আৰু সিহঁতে খাই লৈ মানে বহা নাই আৰু বেছি, ভাগৰ লাগি আছে আৰু বহুত দূৰত গৈছিলে বিয়া খাব, সেইটো কাৰণে গুচি গ'ল। আৰু ময়ো শুওঁ আৰু 12টাই বাজে এতিয়া। তো এতিয়া সমাপ্ত, কালি ৰাতিপুৱা দেখা পাব কি বনাওঁ। এতিয়া বাই বাই নকৰোঁ, কাৰণ কালিতো দেখাম ৰাতিপুৱা কি বনাওঁ। কাৰণ মই ভিডিঅ' ৰাতিপুৱাই বনাব পাৰোঁ, দিনটো নোৱাৰোঁ বনাব, কাৰণ মই দোকানত যাওঁ, সেইটো কাৰণে। আৰু কেতিয়াবা যদি দোকানৰ ভিডিঅ' লাগে, আগত দিছোঁ অলপ চলপ, যদি লাগে মই দোকানত কি কৰোঁ কমেণ্টত জনাই দিব। তো গুড নাইট, লাভ ইউ। বাই দিয়া নাই, কাৰণ আকৌ কালি লগ পাম।